সিমেন্ট আৰু তাজ সিমেন্টৰ যিকেইজন মালিক আছে, দীনেশ আগৰৱালা ওৰফে পাপু আগৰৱালা, বসন্ত মিত্তল, এওঁলোকক ট্ৰাইবেল বেল্টৰ ভূমি ক্ৰয় কৰি দিছে কেইজনমান সোণাপুৰৰ বিশেষ দালালে। আৰু সেইকেইজন দালাল হৈছে আবু কৌচাৰ আৰু তবজুল আলী আৰু নুৰু মহম্মদ আহমেদ। এই তিনিজনে হৈছে মানে সোণাপুৰৰ ভূমিৰ ওপৰত দালাল কৰা লোক। আজি ডিমৰীয়া অঞ্চলৰ সোণাপুৰত একাংশ বহিৰাজ্যৰ পৰা অহা বণিক গোষ্ঠী, তেওঁবিলাকে আমাৰ ইয়াৰ যিবিলাক ট্ৰাইবেল ভূমি আছে, ট্ৰাইবেল বেল্টৰ ভূমি আছে আৰু কিছুসংখ্যক ভূমি ম্যাদী ভূমি, এই ভূমিবিলাক ভুৱা নামজাৰি কৰি মই সকলোকে নকওঁ, একাংশ মাৰোৱাৰী বণিক গোষ্ঠীয়ে মানে আগ্ৰাসন কৰিছে। সেই উদ্দেশ্যে আমি বিশেষকৈ দৈবিক চিমেণ্ট আৰু তাজ চিমেণ্টৰ যিকেইজন মালিক আছে, দীনেশ আগৰৱালা ওৰফে পাপু আগৰৱালা, বসন্ত মিত্তল, এওঁলোকক ট্ৰাইবেল বেল্টৰ ভূমি ক্ৰয় কৰি দিছে কেইজনমান সোণাপুৰৰ বিশেষ দালালে। আৰু সেইকেইজন দালাল হৈছে আবু কৌচাৰ আৰু তবজুল আলী আৰু নুৰু মহম্মদ আহমেদ। এই তিনিজনে হৈছে মানে সোণাপুৰৰ ভূমিৰ ওপৰত দালাল কৰা লোক। এতিয়া প্ৰশ্ন হ'ল যে যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বহিৰাজ্যৰ পৰা যিসকল ব্যক্তি ইয়াত আহিছে, পূৰ্বমংগলৰেই হওক বা বণিক গোষ্ঠীয়ে হওক, তেওঁবিলাকে কোনো কাৰণতে বেল্টৰ মাটিয়েই হওক বা নন বেল্টৰ মাটিয়েই হওক তেওঁলোকে ক্ৰয় কৰিব নোৱাৰিব। আৰু সেই একে সময়তে আজি সোণাপুৰত অৰ্থাৎ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত আজি এই দৈবিক চিমেণ্ট আৰু তাজ চিমেণ্টৰ যি উদ্যোগপতি, তেওঁলোক আমাৰ অসমৰ খিলঞ্জীয়া লোক নহয়, তেওঁলোক হৈছে বহিৰাজ্যৰ পৰা অহা অনা অসমীয়া বণিক গোষ্ঠী। আৰু তেওঁলোকৰ নাম হৈছে দীনেশ আগৰৱালা ওৰফে পাপু আগৰৱালা আৰু বসন্ত মিত্তল। কেনেকৈ তেওঁলোকে বহিৰাজ্যৰ পৰা আহি আজি আমাৰ অসমীয়া জাতি জনজাতি খিলঞ্জীয়া লোকৰ ভূমি অধিগ্ৰহণ কৰি তেওঁলোকে আজি সেই কৃষি পথাৰত, সেই জনবসতি অঞ্চলত কেনেধৰণে তেওঁলোকে ভূমি অধিগ্ৰহণ কৰি পেলাই তেওঁলোকে উদ্যোগ গঢ়ি তুলিবলৈ ধৰিছে, ই এটা লাজ্যৰ বিষয়, এটা লজ্জাজনক কথা, এক চৰমপন্থা। মই আপোনালোকক এইখিনিতে ক'বলৈ পাই সুখী হ'ম যে দুয়োটা চিমেণ্টৰ উদ্যোগৰ ওপৰত মই 4টা ডিপাৰ্টমেণ্টত ইতিমধ্যে RTI কৰিছোঁ। ইতিমধ্যে 3টা ডিপাৰ্টমেণ্টৰ RTI তথ্য যোগান ধৰিছে মোক। আৰু এই তথ্যত কৈছে যে কৃষি বিভাগে কৈছে যে তাত বৃহত্তৰ অঞ্চলৰ যি কৃষিভূমি আছে বা জনবসতি অঞ্চলৰ ভূমি হয়, তাৰ ওপৰত আমি কোনো NOC প্ৰদান কৰা নাই চিমেণ্ট ফেক্টৰী, দৈবিক আৰু তাজক। আৰু মহামান্য জিলা আয়ুক্ত কাৰ্যালয়ে আমাক কৈছে যে তাত কোনো ধৰণৰ চিমেণ্ট উদ্যোগ পতাৰ কাৰণে আমাৰ তাত কোনো ধৰণৰ তথ্য নাই। বামুণী মৈদামত থকা উদ্যোগ বিভাগে কৈছে যে তাজ আৰু দৈবিক চিমেণ্টৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা বা তেওঁলোকৰ তৰফৰ পৰা আমাৰ ডিপাৰ্টমেণ্টত কোনো তথ্য নাই। গতিকে কেনেকৈ তেওঁলোকে সংস্থাপন কৰিবলৈ ওলাইছে সেই ট্ৰাইবেল বেল্টৰ মাটিৰ ওপৰত চিমেণ্ট ফেক্টৰী, এইটো হৈছে ডাঙৰ প্ৰশ্ন। আৰু সেইখিনি হৈছে সম্পূৰ্ণ হিচাপে আমাৰ কৃষকসকলৰ ভূমি। এই কৃষকসকলৰ ভূমিত কি ধৰণে, কি অন্যায়ভাৱে তেওঁলোকে উদ্যোগ স্থাপন কৰিব ওলাইছে, এইটো আচলতে সাংঘাতিক ধৰণৰ এক প্ৰকাৰ কথা হৈ পৰিছে আৰু প্ৰশ্ন হৈ পৰিছে। চাওক, 2 নম্বৰত হৈছে এই গোটেই বিষয়টোৰ ওপৰত আমি কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিয়ে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক
পুলিচ কমিশনাৰক আৰু শেহতীয়া হিচাপে আমি যোৱা 23/7/2024 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিছোঁ যে এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু তদন্ত হৈ উক্ত মাটিখিনি উচ্ছেদ কৰি পেলাই আমাৰ কৃষকসকলক সেই মাটি ঘূৰাই দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া প্ৰশ্ন হ'ল এইখিনি কৰিবলৈ যাওঁতে দৈবিক চিমেণ্ট উদ্যোগৰ মালিক দীনেশ আগৰৱালা তথা পাপু আগৰৱালাই মোক পানে মৰা ভাবুকি দিছে, দম দিছে। যিদিনা হিয়াৰিং হৈছিলে চামতা পথাৰত হিয়াৰিং হোৱা দিনা মোক দীনেশ আগৰৱালা ওৰফে পাপু আগৰৱালাই মোক পানে মৰা ভাবুকি দিছে যে তই যদি এই ক্ষেত্ৰত আৰু মাত তেতিয়াহ'লে তোক যিকোনো ঠাইত তোক আমি হত্যা কৰিম বুলি সেইদিনা মোক দম দিছে। এই পক্ষত মই সোণাপুৰ অচিক ইতিমধ্যে গোচৰ ৰুজু কৰিলোঁ, কিন্তু আজিলৈকে কেছটো ৰেজিষ্টাৰ নকৰিলে। তাৰপিছত গুৱাহাটী পুলিচ কমিশনাৰক দিলোঁ, জিলা আয়ুক্ত ডাঙৰীয়াক দিলোঁ। আজিলৈকে ইয়াৰ ওপৰত কোনো ধৰণে দীনেশ আগৰৱালা বা পাপু আগৰৱালাক আজিলৈকে তেওঁক থানাই মাতিলে নাই পুলিচ কমিশনাৰে মাতিলে আমি গম নাপালোঁ। গতিকে এনেধৰণৰ বণিক গোষ্ঠীৰ বিৰুদ্ধে আৰু কৃষকৰ ট্ৰাইবেল বেল্টৰ ভূমি সুৰক্ষাৰ কাৰণে যদি আমি মাতোতে আমি যদি বণিক গোষ্ঠীৰ বহিৰাগত বণিক গোষ্ঠীৰ যদি আমি দম খাবলগীয়া হয়, মৃত্যুবৰণ হ'বলগীয়া হয়, তেতিয়াহ'লে অসম চৰকাৰ দায়ী হ'ব লাগিব। অসম চৰকাৰৰ প্ৰশাসন দায়ী হ'ব লাগিব। সোণাপুৰ থানাৰ অচি দায়ী হ'ব লাগিব মোৰ যদি ইয়াত কিবা অঘটন ঘটে। দুই নম্বৰ হৈছে যে অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়াও। গতিকে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আইন বিৰোধী তেওঁলোক আইন হাতত উঠাই লৈছে দীনেশ আগৰৱালাহঁতে, কাৰণ মোক পানে মৰা ভাবুকি দিছে তেওঁলোকে। এইটো আইন উঠাই লোৱা নাই তেওঁলোকে। ইয়াৰ ওপৰত কিয় সোণাপুৰ থানাই এতিয়াও কি কাৰণত ব্যৱস্থা গ্ৰহণ কৰা নাই দীনেশ আগৰৱালাহঁতৰ ওপৰত? গতিকে আমি অসম চৰকাৰৰ পুলিচ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ। এনেধৰণৰ বহিৰাগত বণিক গোষ্ঠীক যদি তেওঁলোকে সুৰক্ষা দিয়া। মই ডিমৰীয়া চাহ জনজাতি ভূমি সুৰক্ষা সমিতিৰ সভাপতি। আমাৰ দৃষ্টিগোচৰ হৈছে যে চামতা পথাৰ অঞ্চলত কপালকাটাৰ বেক চাইডে জনবেষ্টনী এলেকাত আৰু এইটো বিশেষকৈ ট্ৰাইবেল বেল্ট অধীনত এই অঞ্চলসমূহ হয়। ইয়াত যাৰ যোগ্যতা নাই, যোগ্যতাবিহীন ব্যক্তিয়ে মাটি ক্ৰয় কৰি ইয়াত মানে কি প্ৰদূষিত উদ্যোগ গঢ়িবলৈ চেষ্টা চলাইছে। ইয়াত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, কাৰণ তেওঁলোকে ট্ৰাইবেল বেল্ট আইনখন নৎসাত কৰিছে। গতিকে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, ইয়াৰে বিশেষ তদন্ত আয়োগ এটা গঠন কৰি ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। আৰু ট্ৰাইবেল বেল্ট মাটিত যে নন ট্ৰাইবেল যিবিলাক নেকি প্ৰটেক্টেড নহয়, নন প্ৰটেক্টেড আৰু অনাম অসমীয়া লোক তেওঁলোকৰ যোগ্যতা নাই, এই যোগ্যতাবিহীন ব্যক্তিসকলৰ নামজাৰিবোৰ কৰ্তন কৰিব লাগে আৰু মাটিবোৰ সুৰক্ষা প্ৰদান কৰিব লাগে। জনজাতি অঞ্চলৰ মাটিসমূহ সুৰক্ষা প্ৰদান কৰিব লাগে। আৰু ইয়াৰ পৰা বিশেষকৈ জনবেষ্টনী, তাতে ইমানেই মানে মানুহৰ জনবেষ্টনী আছে, ঘনত্ব আছে, তাত চিমেণ্ট ফেক্টৰীটো হোৱাৰ কোনো কাৰণেই নাই। গতিকে এই চিমেণ্ট ফেক্টৰীটো ইয়াৰ পৰা আঁতৰ কৰিব লাগে। চিমেণ্ট ফেক্টৰীসমূহ আচলতে প্ৰদূষিত উদ্যোগসমূহ আচলতে পাহাৰৰ দাঁতিত য'ত মানুহৰ জনসংখ্যা নাথাকে তেনেকুৱা অঞ্চলত হ'ব লাগে, য'ত মানুহৰ ক্ষয়ক্ষতি নহয়। তেওঁলোকে বলপূৰ্বকভাৱে ইয়াতে যিটো চিমেণ্ট কাৰখানা খুলিব ধৰিছে, ইয়াতে জনহিতৰ কাৰণে নহয়, ইয়াতো মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব, এইটো একদম নিশ্চিত। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইবোৰ সোনকালে তদন্ত কৰি বন্ধ কৰিব লাগে। আৰু কৃষিভূমিসমূহ, বিশেষকৈ এইবোৰ কৃষিভূমি হয়, কৃষিভূমিসমূহ কৃষকসকলক উভতাই দিব লাগে। ধন্যবাদ। মাটিখিনি আমাৰ মানে প্ৰথম মানে যিটো অৱস্থাত আছিলে, আমি মাটিখিনিতো খাজনা পাতি দি আছোঁ, চব দি আছোঁ, ঠিকে আছে। পিছত চাং যে আমাৰ মাটিখিনি আমাৰ মাৰ নামত আছিলে, মা ডেথ হৈ গৈছে বহুত আগত। এই মাটিখিনি কিবা পাপু আগৰৱালাৰ মানে মাটিটো আপোনাৰ ইয়াৰ পৰা হৈছে আপু কালচাৰ আৰু 2-3জনমান মানুহ আছে আমাৰ গাঁৱৰে, তেওঁলোকে মানে বদমাচি কৰি মাটিটো বিক্ৰী কৰি দিলে। বিক্ৰী কৰাত আমি গ'লোঁ, যোৱাৰ পিছত আমাক কৈছে মাটি কিনি লৈছোঁ। লাষ্টত যেতিয়া আমি কাষ চাপিলোঁ, প্ৰাগ নিউজৰ বা এইবিলাক কাষ চাপাৰ পিছত আমাক ক'লে বোলে মাটিখিনি এৰি দিম, আপোনালোকে এইটো উঠাই লওক। এতিয়া আমি উঠাই লোৱা নাই, এতিয়া মাটিখিনি আমাক এৰি দিম বুলি কৈছে। এতিয়া মাটিখিনি আকৌ সিহঁতে বাউণ্ডাৰী দি কিনে সোমাই লৈছে। আৰু যেতিয়া আমি যাওঁ আমাক মানে বেয়াকৈ দম দিয়ে,
কিমান মাটি আছে? মাটি আছিল তাত আছিলে 7.5 বিঘা, এতিয়া 4.5 বিঘা পাই আছো আমি। আৰু এটা 7.5 বিঘা আছে। 7.5 বিঘা আৰু এটা দাগত আমাক এনেকৈ কৰিছে 29 নম্বৰ পাত্ৰটো সেনেকৈ এটা কৰিছে, দুটা দাগ আমাক এনেকৈ কৰি দিছে। আপোনাৰ নাম মোৰ নাম ৰজব ঢালি আৰু মেইন আমাৰ মামাৰ নাম হ'ল তাজুল ইছলাম। কি বিচাৰিছে এতিয়া? এতিয়া আমি বিচাৰিছোঁ যে আমাৰ ভূমিখিনি আমাক অতি সোনকালে যদি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাক মাটিখিনি যদি সোনকালে যদি ইয়া কৰি দিয়ে অলপ ভাল পাওঁ আমি।